নমস্কাৰ পুনৰবাৰ সকলোকে ডিজিনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে যিটো অপেক্ষা কৰি আছিলে যিটো ভোটাৰ লিষ্ট যিটো পাব্লিছ হ'ব লাগে 2026 চনৰ যিটো ভোটাৰ লিষ্ট যিটো স্পেচিয়েল ৰিভিজন যিটো হ'ল যিটো বিশেষ ভোটাৰ পুনৰীক্ষণ হোৱাৰ পিছত এতিয়া যিটো ভোটাৰ লিষ্ট যিটো পাব্লিছ হ'ল এই পাব্লিছ লিষ্টত ইতিমধ্যে প্ৰায় 4,80,000 মানুহৰ নাম ইতিমধ্যে কিন্তু ডিলেট হৈ গৈছে। গতিকে আপোনালোকৰ নাম ডিলেট হৈ গৈছে নেকি, আপোনালোকে কেনেদৰে চেক কৰিব, সেইটো চেক কৰিবলৈ হ'লে কিন্তু আপোনালোকে এই ভোটাৰ লিষ্টটো যিটো পাব্লিছ হৈছে যিটো খচৰা লিষ্ট ইতিমধ্যে ওলাইছে এই খচৰা লিষ্টটো কিন্তু আপোনালোকে ডাউনলোড কৰিব লাগিব। আৰু আপোনালোকে ডাউনলোড কেনেদৰে আপোনালোকে ডাউনলোড কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ মই দেখুৱাম আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে চাওক আপোনাৰ যিটো ডাউনলোড কৰিব, ডাউনলোড কৰাৰ যিটো লিংক আছে মই লিংকটো কিন্তু আপোনাক ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। কাৰণ যিটো ছাৰ্ভাৰ ইছ্যুৰ কাৰণে বহুত মানে ডাউনলোড কৰিব পৰা নাই, আপোনালোকে কমেণ্ট কৰি আছিলে যে মই ডাউনলোড কৰিব পৰা নাই। গতিকে মই লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা গৈ ডাইৰেক্ট আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কেনেদৰে কৰিব লাগে বাকীখিনি মই লেপটপ স্ক্ৰীণত আপোনালোক দেখুৱাই আছোঁ, আপোনালোকে এবাৰ ভালকৈ চাই ল'ব, চাই পেলাই আপোনালোকে ভোটাৰ লিষ্টটো ডাউনলোড কৰি লওক। ডাউনলোড কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ঠিকেই আছে নে নাই, আপোনালোকে কিবা প্ৰব্লেম পাইছে নেকি আপোনালোকে সেইখিনিও ভিডিঅ'ত কমেণ্ট কৰি জনাব। তাৰপিছত নেক্সট ভিডিঅ'ত মই আপোনালোকে সেইখিনিও চলুশ্যন দিম, যদি আপোনাৰ কিবা প্ৰব্লেম হৈছে সেইখিনি কেনেদৰে আপোনালোকে ছল্ভ কৰিব। কাৰণ ইতিমধ্যে চাওক যিটো ভোটাৰ লিষ্ট পাব্লিছ হৈছে এই ভোটাৰ লিষ্টত কিন্তু বহুত মানুহৰ নাম নাই, য'ত প্ৰায় 4,80,000 মানুহৰ নাম নাই। ছেম আপোনালোকৰ তেনেকুৱা কিবা প্ৰব্লেম হৈছে নেকি, আপোনালোকে প্ৰথমতে আপোনালোকে গুগলত আহিব, গুগলত আহি পেলাই ভোটাৰ লিষ্ট আছাম যিটো আছে এইটো আপুনি চাৰ্চ কৰি দিব। এতিয়া চাওক প্ৰথম যিটো লিংক আছে PDF, এইটো লিংকত যদি নোখোলে তেতিয়া তলৰ যিটো ইলেক্ট্ৰল ৰোলছ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত এতিয়া চাওক যিটো PDF ৰুল বুলি লিখা আছে আপোনালোকে এই PDF ৰুলটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো ষ্টেট আছে ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে বাকী যিখিনি ডিটেইলছ আছে আপোনালোকে ইয়াতে চাব পাৰে। চাওক PDF ৰুল আছে, আপোনালোকে PDF ৰুল এইটোতো যদি আপোনাৰ নোখোলে তেতিয়াহ'লে চাওক অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে এইটোত ক্লিক কৰি ল'ব। এতিয়া এইটোত ক্লিক কৰিছে যেতিয়া এতিয়া চাওক এতিয়া ডাউনলোড ভোটাৰ লিষ্ট আছে আপোনালোকে এইটোত ক্লিক কৰি দিব। তেতিয়াহ'লে আপোনাৰ গোটেই ডিটেইলছখিনি আহি গৈছে। এতিয়া আপুনি ষ্টেটটো আপুনি চিলেক্ট কৰক। ষ্টেটটো চিলেক্ট কৰাৰ পিছত চাওক ইয়াত অট'মেটিকলি আহি গৈছে ড্ৰাফ্ট লিষ্ট 2026 চনৰ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো সমষ্টি হয় সমষ্টিটো চিলেক্ট কৰিলে তাৰপিছত আপোনালোকৰ যিটো কেন্দ্ৰ হয় আপোনাৰ যিটো স্কুলত ভোট দিয়ে আপোনাৰ স্কুলৰ নামটো ইয়াতে চাৰ্চ কৰি দিব, আপোনালোকে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে জাষ্ট খালি চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপোনাৰ যিটো কেপচাৰ কোড আছে আপোনালোকে কেপচাৰ কোডটো দিব। কেপচাৰ কোডটো দিয়াৰ পিছত চাব আপোনালোকে যিটো ডাউনলোড লিখা আছে আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰিলে অট'মেটিকলি আপোনালোকৰ যিটো ভোটাৰ লিষ্ট আছে যিটো 26 চনৰ ভোটাৰ লিষ্ট যিটো SIR বুলি কোৱা হৈছে আপোনালোকৰ SIR যিটো স্পেচিয়েল ৰিভিজন আপোনালোকৰ এই ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকৰ যিটো PDF ডাউনলোড হ'ব সেইটো আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নাম আছেনে নাই, আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আছেনে নাই। কাৰণ এতিয়া চাওক যেতিয়া ক্লিক কৰিলে এতিয়া চাওক ষ্টেটাছ প্ৰগ্ৰেছ হৈ আছে, আপোনালোকে এতিয়া ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত চাওক এনেদৰে ভোটাৰ লিষ্টটো আহি যাব। আপোনালোকে এইটো প্ৰিণ্ট কৰি ৰাখিব পাৰে, PDFত আছে আপোনালোকে চাব পাৰিব। আপোনালোকে এনেদৰে আপোনালোকে ভোটাৰ লিষ্টটো ডাউনলোড কৰি লওক। গতিকে আপোনালোকে এনেদৰে যিটো লিষ্ট আছে যিটো পাব্লিছ হ'ল 2026 চনৰ যিটো ভোটাৰ লিষ্ট আপোনালোকে এনেদৰে ডাউনলোড কৰক। ডাউনলোড কৰি পেলাই বাকী আপোনাৰ ডিটেইলছখিনি আপোনালোকে চেক কৰি চাওক সকলো ঠিকে আছে নে নাই। নেক্সট পৰ্যায়ত আপোনালোকে আৰু কি কৰিব লাগিব, যদি কিবা অসুবিধা পাই আছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। নেক্সট পৰ্যায়ত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আৰু জনাম যাতে আপোনালোকে কি কৰিব লাগিব বা আপোনালোকৰ যদি কিবা অসুবিধা হৈ আছে সেইখিনিও আপোনালোকে জনাব ভিডিঅ'ত কমেণ্ট কৰি পেলাই। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকে সেইখিনি ছল্ভ কৰিবলৈ মই যত্ন কৰিম। ধন্যবাদ।